আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে যোনসকল ষ্টুডেণ্ট ইতিমধ্যে ছেকেণ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ আৰু ছিক্স ছেমিষ্টাৰ ফাইনেল এক্সামছ 2026-ৰ এক্সাম দি আহিছা, তো তোমালোকৰ যিটো ৰিজাল্ট আছিল, তো 2026 বৰ্ষৰ ৰিজাল্টটো কোন মাহত দিয়াৰ সম্ভাৱনা আছে সেইখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকে জনাই দিম। ছেকেণ্ড ছেমিষ্টাৰ, তাৰপিছত ফ'ৰ্থ ছেমিষ্টাৰ আৰু ছিক্স ছেমিষ্টাৰ তিনিটা ছেমিষ্টাৰে তোমালোকে দেখুৱাম BC BCom। তো তোমালোকে ৰিজাল্ট ডেটটো চাই লোৱা। তো প্ৰথমত মই ছেকেণ্ড ছেমিষ্টাৰত দেখুৱাম, তাৰপিছত ফ'ৰ্থ ছেমিষ্টাৰত দেখুৱাম আৰু শেষত দেখুৱাম ছিক্স ছেমিষ্টাৰৰ যিটো ৰিজাল্ট ডেট আছিল। তো প্ৰথমত ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টে চোৱা BC BCom ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট ডেট, তো ফাইনেল এক্সাম ডেট আৰু তোমালোকৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ ডেট। তো তিনিটা ইয়াৰৰ যিটো ৰিজাল্ট এক্সাম ডেট আছিল বা ৰিজাল্ট যিটো ডিক্লেয়াৰ ডেট আছিল সেইখিনি এনালাইচিছ কৰি তোমালোকৰ এই বৰ্ষৰ কিমান তাৰিখৰ এক্সামৰ যিটো ফাইনেল এক্সামৰ ৰিজাল্ট আছিল, তো ৰিজাল্টৰ দিয়াৰ সম্ভাৱনা আছে সেইখিনি তোমালোকে জনাই দিম। তো ফাইনেল এক্সাম ডেট, তো যিসকল ষ্টুডেণ্ট 2023 বৰ্ষত ফাইনেল এক্সাম দিছিল ছেকেণ্ড ছেমিষ্টাৰ, তেওঁলোকৰ ফাইনেল এক্সামটো 4 মে'ৰ পৰা আৰম্ভ হৈছিল আৰু তেওঁলোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছিল কি 14 ছেপ্টেম্বৰ 2023 ডিক্লেয়াৰ কৰিছিল। তাৰপিছত যোনসকল ষ্টুডেণ্ট 2024 বৰ্ষত ফাইনেল এক্সামটো ছেকেণ্ড ছেমিষ্টাৰ দিছিল, তেওঁলোকৰ ফাইনেল এক্সামটো 7 জুনত আৰম্ভ হৈছিল আৰু তেওঁলোকৰ যিটো ফাইনেল এক্সামিনেশ্যনৰ যিটো ৰিজাল্ট আছিল, ৰিজাল্টটো 26 নৱেম্বৰ 2024 দিয়া হৈছিল। 2024 বৰ্ষৰ 26 নৱেম্বৰত ৰিজাল্টৰ যিটো ডেট আছিল, তো ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল। আৰু যোৱা বৰ্ষৰ যোনসকল ষ্টুডেণ্ট ছেকেণ্ড ছেমিষ্টাৰৰ 15 মে'ৰ পৰা যিটো এক্সাম দিছিল, তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিছিল 18 আগষ্ট 2025। তো 2025 বৰ্ষৰ ৰেজাল্টটো ছেকেণ্ড ছেমিষ্টাৰ ডিক্লেয়াৰ কৰিছিল 18 আগষ্টত, এইটো ছেকেণ্ড ছেমিষ্টাৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছিল। আৰু তোমালোকৰ 2026 বৰ্ষৰ যিহেতু তোমালোকৰ 13 মে'ৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হৈছে, তো ইতিমধ্যে তোমালোকৰ যিটো শেষ হৈছে 2026 বৰ্ষৰ, আৰু তোমালোকৰ যিটো ৰিজাল্ট, তো ৰিজাল্ট দিয়াৰ সম্ভাৱনা বেছি আছে তোমালোকৰ। তো ৰিজাল্ট দিয়াৰ যিটো সম্ভাৱনা আছে লেট আগষ্ট বা ছেপ্টেম্বৰ 2026। তো 2026 বৰ্ষৰ বা তোমালোকৰ যিটো ৰিজাল্ট ডেট আছিল ছেকেণ্ড ছেমিষ্টাৰৰ, তো তেওঁলোকৰ আগষ্ট মাহৰ শেষৰ সপ্তাহত নহ'লে তোমালোকৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা তোমালোকৰ তৃতীয় সপ্তাহলৈ তোমালোকৰ থাৰ্ড সপ্তাহৰ ভিতৰত তোমালোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিব। তো তোমালোকৰ যিটো 2026 বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰৰ ৰেজাল্ট আছিল, তো ৰেজাল্টটো আগষ্ট মাহৰ শেষৰ পৰা নহ'লে তোমালোকৰ ছেপ্টেম্বৰ মাহৰ তোমালোকৰ থাৰ্ড উইকৰ ভিতৰত তোমালোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিব 2026 বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰৰ যিটো ৰিজাল্ট আছিল। এতিয়া আছিল কি ছেকেণ্ড ছেমিষ্টাৰৰ BC BCom গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট ডেট। আৰু তোমালোকৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰিব, তো ডিক্লেয়াৰ কৰিলে তোমালোকৰ ৰিজাল্ট ৱেবছাইট যিটো guwahati.sama.edu.in, এই ৱেবছাইটৰ পৰা গুৱাহাটী চামাৰ পৰ্টেলৰ পৰা তোমালোকৰ ৰিজাল্টবিলাক চাব পাৰিবা। এইটো আছিল কি ছেমিষ্টাৰ ৰিজাল্টৰ যিটো ছেকেণ্ড ছেমিষ্টাৰৰ 2026ৰ ৰিজাল্ট ডেট। তো এতিয়া যোনসকল ষ্টুডেণ্ট ফ'ৰ্থ ছেমিষ্টাৰ পঢ়ি আছে, ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম দিছে, BC BCom ফ'ৰ্থ ছেমিষ্টাৰ ৰিজাল্ট ডেট, ফাইনেল এক্সাম ডেট আৰু ৰিজাল্ট ডিক্লেয়াৰ ডেট। তো যোনসকল ষ্টুডেণ্ট 2023 বৰ্ষত ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম দিছিল, তেওঁলোকৰ ফাইনেল এক্সামটো আৰম্ভ হৈছিল 4 জুনৰ পৰা আৰু ৰিজাল্টটো ডিক্লেয়াৰ কৰিছিল কিমান তাৰিখত 12 ছেপ্টেম্বৰ 2023। 23 বৰ্ষৰ ছেপ্টেম্বৰ 12 তাৰিখত ৰেজাল্ট ডিক্লেয়াৰ কৰিছিল। আৰু যোনসকল ষ্টুডেণ্ট 7 জুনত 2024 বৰ্ষত এক্সাম দিছিল, তো তেওঁলোকৰ যিটো ৰিজাল্ট আছিল, তো ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল কিমান 29 আগষ্ট 2024 বৰ্ষত ডিক্লেয়াৰ কৰিছিল। আৰু যোনসকল ষ্টুডেণ্ট যোৱা বৰ্ষত 2025 বৰ্ষত ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম দিছিল, তো তেওঁলোকৰ এক্সামটো কিমান তাৰিখত দিছিল 6 জুনৰ পৰা 2025 বৰ্ষত এক্সাম দিছিল আৰু তেওঁলোকৰ যিটো ফাইনেল এক্সামিনেশ্যনৰ যিটো ৰিজাল্ট আছিল, সেই ৰিজাল্টটো কিমান তাৰিখত ডিক্লেয়াৰ কৰিছিল 15 ছেপ্টেম্বৰ 2025 বৰ্ষত ডিক্লেয়াৰ কৰিছিল। আৰু তোমালোকৰ কেতিয়া ডিক্লেয়াৰ কৰিব সেইখিনি যদি চাওঁ, তো যিহেতু তোমালোকৰ 8 জুনৰ পৰা তোমালোকে এক্সাম দিছা, তো যিহেতু তোমালোকৰ কালি এক্সামটো শেষ হৈছে ফ'ৰ্থ ছেমিষ্টাৰৰ 2026 বৰ্ষৰ কালি যিহেতু এক্সামটো শেষ হৈছে, আৰু তোমালোকৰ যিটো ৰিজাল্ট আছিল, তো ৰিজাল্টটো কেতিয়া দিয়াৰ সম্ভাৱনা আছে 2026 বৰ্ষৰ, সেইটো যদি চাওঁ যে লিড উইক অফ আগষ্ট বা ফাৰ্ষ্ট বা ছেকেণ্ড উইক অফ ছেপ্টেম্বৰ, তো তোমালোকৰ আগষ্ট মাহৰ তোমালোকৰ শেষৰ সপ্তাহত নহ'লে তোমালোকৰ যিটো ছেপ্টেম্বৰ ফাৰ্ষ্ট বা ছেকেণ্ড উইকত তোমালোকৰ ফ'ৰ্থ ছেমিষ্টাৰৰ ৰিজাল্ট দিয়াৰ বেছি সম্ভাৱনা আছে। তো তোমালোকৰ 2026 বৰ্ষৰ ৰিজাল্টটো কেতিয়া দিব ফ'ৰ্থ ছেমিষ্টাৰৰ আগষ্ট মাহৰ শেষৰ সপ্তাহ নহ'লে ছেপ্টেম্বৰ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত তোমালোকৰ ৰেজাল্টটো গুৱাহাটী ইউনিভাৰ্চিটি ডিক্লেয়াৰ কৰিব। তো তোমালোকৰ যদি ডিক্লেয়াৰ কৰে ৰেজাল্টটো, তো ৰেজাল্টটো ক'ৰ পৰা চাবা, তো ৰেজাল্ট ৱেবছাইটটো যেতিয়া দিয়া আছে guwahati.sama.edu.in, এই ৱেবছাইটৰ পৰা তোমালোকৰ ফ'ৰ্থ ছেমিষ্টাৰৰ 2026ৰ
আৰু যেটো ফাইনেল এক্সামিনেশনৰ ৰিজাল্ট আছিল ৰিজাল্ট ইয়াৰ পৰা চাব পাৰা তো এতিয়া চোৱা হেকৰ সেমিস্টাৰখন 6 সেমিস্টাৰ তো 6 সেমিস্টাৰৰ কেতিয়া দিয়াৰ সম্ভাৱনা আছে কিন্তু যদি চাও বিএবিসি বিকম 6 সেমিস্টাৰ ৰিজাল্ট ডেট এ ফাইনেল এক্সাম ডেট আৰু ৰিজাল্ট ডিক্লেয়াৰ তো যোনসকল ষ্টুডেন্ট 2023 বৰ্ষত 6 সেমিস্টাৰৰ এক্সাম দিছিল কিমান তাৰিখত দিয়া হৈছিল ফাইনেল এক্সাম তেওঁলোকৰ 4 মেত এক্সাম দিছিল 2023 বৰ্ষৰ আৰু 23 বৰ্ষৰ যেটো ৰিজাল্ট আছিল ফাইনেল এক্সামিনেশনৰ 6 সেমিস্টাৰ ৰিজাল্ট ডিক্লেয়াৰ ডেট আছিল কিমান তাৰিখত দিছিল 13 সেপ্টেম্বৰ 2023 বৰ্ষত দিয়া হৈছিল তাৰ পিছত যে যোনসকল ষ্টুডেন্ট 2024 বৰ্ষত তো 24 বৰ্ষত যেটো যোনসকল ষ্টুডেন্ট এক্সাম দিছিল 6 সেমিস্টাৰ তেওঁলোকৰ 20 মেৰ পৰা ফাইনেল এক্সামটো আৰম্ভ হৈছিল আৰু 2024 বৰ্ষৰ যেটো ফাইনেল এক্সামিনেশন যেটো ডেট আছিল 23 জুলাই 2024 বৰ্ষত এক্সামিনেশনৰ যেটো ফাইনেল এক্সামিনেশনৰ ডেট আছিল তো ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল আৰু যোৱা বৰ্ষত যোনসকল ষ্টুডেন্ট 2025 বৰ্ষত ফাইনেল এক্সাম দিছিল তেওঁলোকৰ 13 মেৰ পৰা যেটো ফাইনেল এক্সামটো আৰম্ভ হৈছিল আৰু তেওঁলোকৰ যেটো ৰিজাল্ট আছিল ৰিজাল্টটো কেতিয়া ডিক্লেয়াৰ কৰিছিল 3 জুলাই 2025 বৰ্ষত এটো কি ডিক্লেয়াৰ কৰিছিল যোৱা বৰ্ষত 3 জুলাই 2025 বৰ্ষত 6 সেমিস্টাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল আৰু তোমালোকৰ কেতিয়া দিয়াৰ সম্ভাৱনা আছে যেটো তোমালোকে 2026 বৰ্ষত যোনক ষ্টুডেন্ট 6 সেমিস্টাৰৰ ফাইনেল এক্সাম দিছিল তো তেওঁলোকে যেটো 19 মেৰ পৰা 19 মেৰ পৰা যেটো ফাইনেল এক্সামটো আৰম্ভ হৈছে তো ইতিমধ্যে যেটো তোমালোকে এক্সামটো শেষ হৈছে আৰু তোমালোকৰ 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ 6 সেমিস্টাৰৰ ৰিজাল্ট দিয়াৰ বেছি সম্ভাৱনা আছে যে জুলাই মাহৰ 1 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামছৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব তো তোমালোকৰ প্ৰথম উইকৰ পৰা তোমালোকৰ থাৰ্ড উইকৰ ভিতৰত তোমালোকৰ যেটো ফাইনেল এক্সামিনেশনৰ 6 সেমিস্টাৰৰ ৰিজাল্ট আছিল তো ৰিজাল্টটো ডিক্লেয়াৰ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি 2026 বৰ্ষৰ তো তোমালোকৰ যেটো 25 তাৰিখৰ আগতে তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব কাৰণ যেটো ইতিমধ্যে যেটো পোষ্ট গ্ৰেজুৱেচনৰ যেটো মাস্টাৰ ডিগ্ৰী আছে তো মাস্টাৰ ডিগ্ৰী যেটো 27 তাৰিখৰ পৰা এডমিশন আৰম্ভ হ'ব তো 27 তাৰিখৰ পৰা এডমিশন আৰম্ভ হলে তোমালোকৰ মাৰ্কশিট বিলাক লাগিব তো তাৰ কাৰণে তোমালোকৰ 27 তাৰিখৰ আগত তোমালোকৰ 25 তাৰিখৰ আগতে তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি সেকেন্ড যেটো 6 সেমিস্টাৰৰ তো 6 সেমিস্টাৰৰ যে জুলাই মাহৰ 1 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব তো এটো আছিল কি 6 সেমিস্টাৰৰ তো 4th সেমিস্টাৰৰ যেটো ৰিজাল্টটো ডিক্লেয়াৰ কৰিব 2026 বৰ্ষৰ যে আগষ্ট মাহৰ শেষৰ সপ্তাহ নহলে সেপ্টেম্বৰৰ মাহৰ ফাৰ্স্ট বা সেকেন্ড উইকত ঘোষণা কৰিব আৰু সেকেন্ড সেমিস্টাৰৰ কেতিয়া ঘোষণা কৰিব আগষ্ট মাহৰ শেষৰ সপ্তাহ নহলে সেপ্টেম্বৰ মাহতে যেটো সেকেন্ড সেমিস্টাৰ ৰিজাল্ট আছিল 2026 বৰ্ষৰ তো ৰিজাল্ট বিলাক ডিক্লেয়াৰ কৰিব তো যদি ৰিজাল্ট বিলাক ডিক্লেয়াৰ কৰে তো তোমালোকে কোন ওয়েবসাইটৰ পৰা চাবা যেটো ওয়েবসাইটৰ লিংকটো দিয়া আছে আৰু যেতিয়া তোমালোকৰ যেটো সেকেন্ড সেমিস্টাৰ ফাৰ্স্ট সেমিস্টাৰ আৰু 6 সেমিস্টাৰ 2026 ৰ যেটো ৰিজাল্ট আছিল তো ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে গুৱাহাটী ইউনিভাৰ্চিটি লগে লগে মই ভিডিও বনাই দিম